গুড ইভিনিং গাইজ আৰু মই আছো বৰ্তমান কুহি ৰেষ্টুৰেণ্টত আৰু মোৰ হাতত আছে একাপ চাহ আৰু এইটো পিঠা দেখিছেনে কালাৰটো কি ধুনীয়া আৰু আপোনালোকে যদি আহে কেতিয়াবা ইয়াত ধুনীয়াকৈ এনেকৈ পিঠা বনাই থৈছে পিঠাও খাব পাৰিব আৰু বিহু আগন্তুক আছে কাৰণে আমি আজি পিঠা আৰু চাহে শুভাৰম্ভণি কৰিয়ে দিলোঁ এয়া চাওক মজা গৰম গৰম পিঠা দেই মানে বিহুৰ আগতে প্ৰথম গৰম পিঠা আজিয়ে খালোঁ মজা লাগিছে কুহি এটা ব্ৰেণ্ড হয় ইয়াতে আপোনালোকে বৰা চাউলৰ পৰা আদি কৰি কোমল চাউল চাহপাত হালধি আচাৰৰ পৰা আদি কৰি গোটেই বস্তুখিনি ইয়াতে তেখেতসকলৰ মেনুফেকচাৰ হয় আৰু এবাৰ ডিষ্ট্ৰিবিউট হয় আজি এটা ডাঙৰ অৰ্ডাৰ আছে তেখেতসকলৰ এইফালে অৰ্ডাৰ ৰেডি কৰি আছে আৰু আমাৰ কুহি ৰেষ্টুৰেণ্টৰ অ'নাৰ আছে মোৰ লগত তেখেতৰ পৰা জানিব বিচাৰোঁ অকণমান কুহি ৰেষ্টুৰেণ্টৰ অ'নাৰ হয় বাইদেউ বৰ ধুনীয়া এটা পৰিৱেশ দেই কওকচোন কেনেকুৱা ধৰণৰ এইটো আপোনালোকৰ নমস্কাৰ হয় হয় মানে এইটো আপোনাৰ সৃষ্টিটোৰ বিষয়ে অকণমান ক'ব কেনেকুৱা হয় মানে যেতিয়া মই কাম কৰিম বুলি ভাবিছো হয়। আৰম্ভণিত আৰু তেতিয়া ভাবিছিলো যে আমাৰ এনেকুৱা কি আছে কাম যি আমাৰ থলুৱা মানুহে কাম পায় আৰু থলুৱা বস্তুক আমি উলিয়াই নিব পাৰো সেইটো চিন্তা কৰি পেলাই আমাৰ কুহি টি বাৰখন আৰম্ভ কৰিছিলো য'ত নেকি চাহকাপৰ লগত আপুনি বছৰৰ প্ৰত্যেকটো দিনেই আমাৰ তাত সদায় পিঠা গৰম গৰম বনোৱা যায় সদায় আমাৰ লাডু বনোৱা যায় সদায় আমাৰ জলপানৰ কাম কৰা যায় আৰু অকল এনেকুৱা নহয় যে আমাৰ ইয়াত অকল লাডু পিঠা এনেকুৱাখিনিয়ে পাব ৰেষ্টুৰেণ্টৰ থাকিব লগা সকলোখিনি বস্তুৱে আমাৰ ইয়াত পোৱা যায় আৰু চবতকৈ ভাল লগা মানে য়ং জেনেৰেশ্যনে এতিয়া চাহ একাপ খাওঁ বুলিলে আমাৰ তাত আহি নিৰ্বাচন কৰে যে সেইকাৰণে ভাল লাগে আৰু জলপান চলপান সকলোখিনি পোৱা যায় নমস্কাৰ আৰু এটা ধুনীয়া সুন্দৰ পদক্ষেপ আৰু ইয়াত আহি সঁচাকৈ ভাল লাগিল আবেলি সময়ত যদি একাপ চাহ এনেকৈ খাব পাৰে এনেকুৱা এটা জেগাত বৰ ভাল লাগিব এটা ইউনিক বস্তু দেখা পালোঁ ইয়াতে গৰু গাড়ী এখনো আছে আৰু আজিকালি গৰু গাড়ী পাহৰি গ'ল মানুহবিলাকে গৰু গাড়ী আগতে আমি উঠিছিলোঁ সৰুতে আজিকালি গৰু গাড়ী পাহৰি গ'ল আৰু যদি আপোনালোকে চামগুৰি আহে কিন্তু কুহিত সোমাই একাপ চাহ খাবলৈ নাপাহৰিব দেই বিৰাট মজা লাগে আৰু আবেলি সময়ৰ চাহকাপ যে আৰু মজা আছিলে